বিষয়ৰ ওপৰত আপোনালোকক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ সেইটো কাৰণে আমি অতি দুখিত যে এইটো পৰ্যটনৰ ওপৰত গোটেই হেৰি হৈ আছে কথাটো জড়িত হৈ আছে কথা হ'ল বন বিভাগৰ যি নিৰ্দেশ যোৱাকালি আমি এখন নিৰ্দেশ পাইছোঁ হোৱাটছএপত যে তেওঁলোকক সিকিউৰিটি পাৰপাজত প্ৰতিটো হাতীত এটাকৈ সিট দিব লাগে আৰু এটাকৈ সিট দিয়াটো আমাৰ কাৰণে সম্ভৱ নহয় কাৰণ এটাকৈ সিট দিলে ৩২টা হাতী ৩২টা সিট দিব লাগিব দুটিপথ ৬৪টা সিট আমি সেইখিনি দিয়াৰ কোনো পক্ষপাতী নহয় আৰু আমি এই সংঘাতত এই কাগজখনৰ এই হোৱাটছএপৰ সংঘাতত আমি ডিএফঅক লগ কৰিবলৈ যাওঁতে এখন এপ্লিকেশ্যন লৈ যাওঁতে তেখেতে আমাক দুৰ্ব্যৱহাৰ কৰে আৰু তেখেতে এনটিচিৰ গাইডলাইনৰ ওপৰত কথা কয় আমাৰ কথা হ'ল এনটিচি গাইডলাইন যদি আছে তেখেতসকলে হাতী চাপাই দিবই নালাগে আমাৰ কোনো আপত্তি নাই আমি নানিলোহেঁতেন নহয় হাতী আৰু এটা হাতী চলাই আমাৰ থাকে কি আমি এটা চিটত ৫১২ টকাকৈ পাওঁ ৯০০ টকা ৰেট আজি ২০ বছৰ আগৰ পৰা ৯০০ টকা ৰেট চলি আছে তেতিয়া ৭০,০০০ টকা হাতীৰ ভাড়া আছিলে এতিয়া ৬০,০০০ টকা হ'ল কলগছ আছে চব খৰচা পাতি কৰি আমি এটা হাতী চলাব নোৱাৰোঁ আৰু সেইটো যদি হ'লেইহেঁতেন আগতে যদি সিকিউৰিটি পাৰপাছত এটাকৈ চিট লাগে বুলি ক'লেহেঁতেন আমি হাতী নানিলোহেঁতেন সেই কথা আমাৰ এইটো যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশ অনুযায়ী আমি অহা কালিলৈ পৰা ২৪ তাৰিখৰ পৰা যেতিয়ালৈকে আমি মীমাংসা নাপাওঁ তেতিয়ালৈকে আমাৰ হাতী চাপাৰী বন্ধ থাকিব ফুল আছে আৰু শুনক এতিয়া প্ৰায় ১৫ তাৰিখলৈকে ফুল আছে জানুৱাৰী এতিয়া টুৰিষ্টখিনি এতিয়াতো আৰু তেখেতসকলতো আৰু যদি বন বিভাগে এইটোৱেই আগৰ গছ মনোভাৱ লয় তেতিয়াহ'লে তেখেতসকলে হাতী চাপাৰী কৰিবলৈ নাপাব এতিয়া চাওক প্ৰতি বছৰ ২০ তাৰিখৰ পৰা ১৫ তাৰিখলৈ আমাক ৩ ট্ৰিপকৈ দিয়ে আমি আজিলৈকে ৩ ট্ৰিপ বিচাৰি যোৱা নাই নতুন ডিএফঅ ডাইৰেক্টৰ অহাৰ পিছত কিন্তু এতিয়া তেওঁলোকে ৩ ট্ৰিপৰ কথাটো বাদেই এতিয়া আমাৰ টুৰিষ্টৰ যিখিনি চিট দিয়া আছে সেইখিনি চিটটো তেওঁলোকক দৰকাৰ হৈছে সিকিউৰিটি পাৰপাছত আমি সেইকাৰণে তেখেতসকলকো জনাইছোঁ আৰু অসম চৰকাৰকো জনাইছোঁ যাতে ইয়াৰ এটা সুমীমাংসা কৰি দি পৰ্যটকসকলক খুব ধুনীয়াকৈ কাজিৰঙা পৰিদৰ্শন কৰিবৰ কাৰণে সুবিধা কৰি দিয়ে নালাগে আজিলৈকে আমি দেখা নাই এনেকুৱা হয় এজন চিকিউৰিটি যায় এজন চিকিউৰিটি যায় ৩২টা ৩৪টা ৪০টা হাতী কেতিয়াবা দুটা যায় ঘটনাটো কেতিয়াবা হাতীয়েতো কিবা এটা এইটো প্ৰাণী একো কৰা নাই আজিলৈকে বন্য প্ৰাণীৰ আজিলৈকে কোনো হেৰি হোৱা নাই খালি হাতী কিছুমান হাতী অলপ ৰাফ থাকে তেওঁলোকে নাই কৰা আজি ২০ বছৰেই আজি একো হোৱা নাই